মাৰ্চৰ ভিতৰত গঠন হ'ব ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ সমিতি। পূৰ্বৰ সমিতিৰ আৰ্হিত গঠন কৰা নহ'ব এইবাৰৰ সমিতি। নিৰ্দিষ্ট সংখ্যাৰ ভিতৰতে গঠন কৰা হ'ব নতুন সমিতি। বহুতৰে বিষয়বাব কটা যোৱাৰ সম্ভাৱনা। এই কথা ঘোষণা সভাপতি দিলীপ শইকীয়াৰ। দিল্লীৰ বিজয়ৰ নীতিৰে পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি। গতিকে মই ভাবোঁ যে ২৬ যি বিধানসভাৰ নিৰ্বাচন তাৰ পূৰ্বে ২৫ত আমাৰ যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টীৰ আৰম্ভ হ'ল প্ৰচণ্ড জয়েৰে, সেই যাত্ৰাটো আমি অসমতো তাক আমি আগবঢ়াই লৈ যাব লাগিব। ২৫ চন আমাৰ জয়ো নহয় প্ৰচণ্ড জয়েৰে আৰম্ভ হৈছে। যে ২৫ৰ আটাইবিলাক নিৰ্বাচনত পঞ্চায়তৰ পৰা একেবাৰে আগন্তুক যি নিৰ্বাচন আছে সকলো নিৰ্বাচনত আমি ভাল পূৰ্বতকৈও ফলাফল পোৱাৰ কাৰণে দিনে নিশাই আমি দলৰ হৈ আৰু ৰাইজৰ হৈ কাম কৰিম। এই ধৰণৰ সংকল্প এটা আজি নতুন সভাপতিসকল আৰু আমিও ৰাজ্যিক সভাপতি হিচাপে লৈছোঁ। ৫০% এটলিষ্ট আমি নতুন কাৰ্যকৰ্তা, মানে যিসকলে দায়িত্বত নাই পূৰ্বতে, তেনেকুৱা ৫০% আমাৰ নতুন কাৰ্যকৰ্তা, নতুন মানে নতুনকৈ জইন কৰা কাৰ্যকৰ্তা নহয়, যিসকলৰ দায়িত্ব নাই তেনেকুৱা দায়িত্ব নথকা ৫০% নতুন আমাৰ কাৰ্যকৰ্তাক নতুন দায়িত্বৰে মণ্ডল জিলা সমিতিখন গঠন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে।